হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি বেলেগ এটা পৰিস্থিতিত মানে এনেকৈ ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া আবেলিয়ে হ'ল আৰু এয়া মায়ে দেখিছে পূৰা আমাৰ যে ভিতৰত থকা ফুলবোৰ, এইবোৰ চাগে ভিডিঅ'ত আপোনালোকে আগতে দেখিয়ে থাকে, এইবিলাক উলিয়াই চাফা কৰি আছে। এয়া কামেই নহয়, এইবিলাক যে দেখিছে কাপোৰ কিমান ধুইছে এই ৩-৪ দিন ধৰি। তাৰমানে কাইলৈ আমাৰ ঘৰত অনুষ্ঠান এটা আছে, কি আছে সেইটো কাইলৈ মানে জনাম আৰু। গতিকে এতিয়া নজনাওঁ, এতিয়া যিহেতু আবেলি ভিডিঅ'টো আৰম্ভ কৰিব পাৰিছোঁ, মাৰ ব্যস্ততাখিনিকে দেখাই আৰম্ভ কৰিলোঁ। মানে ৰাতিপুৱা 6 বজাতে লাগিছে কামত, এতিয়ালৈকে 5:30 ন উঠিছা 5:30, 6টা মানৰ পৰা কণ্টিনিউ ঘৰৰ কামেই কৰি আছে। ঘৰ মোচা, কাপোৰ ধোৱা, অকল আজি বুলি নহয়, যোৱা 2 দিন আগৰ পৰাকে স্লেপ চাফা কৰি গোটেই মানে আচলতে কৈয়ে দিওঁ অলপমানকে। কালি মানে আমাৰ ঘৰত পূজা এখনৰ আয়োজন কৰিছে, পূজা পতাৰ কথা, সত্যনাৰায়ণ পূজা, সেইটো কাৰণে মানে গোটেই চাফা কৰিছে। কি দেউতাই মাতি আছে ৰ'ব। আৰু কৈ আছিলোঁ, সেয়া ব্যস্ত, সকলো ব্যস্ত ঘৰৰ। আৰু আজি মা আৰু বিক্ৰমো আহি পালে, মানে আগবেলাতে আহিলে বাৰু। তাৰপিছত আকৌ মা বাবু নাছিলে, আকৌ বজাৰো গ'ল, টাউনো গ'ল। তাৰপিছত মইতো কাম কৰিব পৰাতে নাই বহুত বেছি, কিন্তু অলপ যি পাৰোঁ কৰিছোঁ আৰু, মানে নকৰিলেও নহয় যিহেতু চবেই ব্যস্ত এতিয়া ঘৰত। সেই আৰু দিনটো তেনেকৈ পাৰ হোৱা নিচিনা। আৰু আজি পেহীহঁতো আহিছিলে, অলপ আগতে গ'ল। মানে মোৰ পেহীহঁতৰ মাইনা সেনেকৈ আলহীও আহিলে, কিন্তু অলপ আগতে গ'ল। তাৰপিছত ভাবিলোঁ এতিয়াহে ভিডিঅ'টো আৰম্ভ কৰোঁ, নহ'লে মানে কৰিম বুলি ভাবাতে থাকে আৰু কৰাই নহয়। গতিকে আৰম্ভ কৰি দিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো চাব সম্পূৰ্ণকৈ। ইন্ট্ৰ'টো আজি এনেকৈ দিলোঁ আৰু দেই। আৰু এতিয়াৰ পৰা কি হয় একদম কণ্টিনিউ দেখাই থাকিম, চাই থাকিব। এতিয়া দুয়োগৰাকী মা লগ হৈ যাব ওলাইছে কাইলৈৰ পূজাৰ কাৰণে মানুহ মাতিবলৈ। আমাৰ ঘৰৰ আশে-পাশে থকা কেইঘৰমান মানুহক এনেই মাতিব গৈছে আৰু ওলাই, আবেলি সময় যিহেতু। মই অকণমান এইখিনিলৈকে আগবঢ়াই দিলোঁ। এইটো আমাৰ চুনু। তোমাৰ পানী খাওঁতে ভিজিলে অকণমান চোলাটো। আহক, উঠি আছা? একদম ধুনীয়াকে। আৰু এতিয়া হৈছে সন্ধিয়াৰ চাহ খোৱা পৰ্ব। এয়া মায়ে মানে তলত বহিছে যে, এইটো কাৰণে আমাৰ ওৰাঙৰ মায়েও তলতে বহি লৈছে। আৰু আজি ওৰাঙৰ মায়ে আহোঁতে এয়া লৈ আহিছিলে পায়স, মায়ে নিজে বনাই। গতিকে সেয়া পায়স আৰু গোল্লা ল'লোঁ আৰু চাহ, এনেকৈ আজি সন্ধিয়াৰ চাহৰ জুতি। এতিয়া আপোনালোকক 2টা ভাল লগা বস্তু দেখাম, যিকেইটা কালি সন্ধিয়া আহি পাইছিলে পাৰ্চেলকেইটা। এটা হৈছে এইটো ছেমছাঙৰ ফোন, এটা দেউতাৰ হয়, গেলেক্সি F14 5G। এইটো আহিছিলে কালি। আৰু এটা আছে, সেইটো দেখাই আছোঁ বাৰু। কিন্তু ফোনটো কেনেকুৱা লাগিছে জনাব। দেউতাৰ পিছে ফোনটো পাই বহুত বেছি ফূৰ্তি। অৰিজিনেল MRP প্ৰাইচটো বহুত বেছি আছিলে, কিন্তু অনলাইনৰ পৰা কিনাৰ কাৰণে অকণমান কমতে পালোঁ। এয়া দেখিছে অৰিজিনেল MRP ইয়াত লিখাই আছে। ইয়াতে দোকানৰ পৰা কিনিব গ'লেতো বহুতেই পৰিলে হয়, সেইটো কাৰণে অনলাইনত অৰ্ডাৰ দিয়া হৈছে। আৰু 5G যেতিয়া চলিব কেইদিনমান। আৰু নেক্সট মানে অৰ্ডাৰটো দিছিলোঁ এইটো কি বস্তু হয় ধৰিব পাৰিছেনে নাই নাজানো, কিন্তু ফিটিং কৰাৰ পিছত আপোনালোকে নিশ্চয় ধৰিব পাৰিব। এয়া বাবুৱে লগাই আছে বস্তুটো, যিহেতু মানে ফল্ডিং টাইপৰ হয়, এনেকৈ খোলাকৈ আহিছিলে। এয়া ছাইডত লগাই দিছোঁ ফটোটো আৰু দামটো। এই বস্তুটোৱে আনিছোঁ মই, যিটো মানে সৰু বস্তু থ'বৰ কাৰণে বহুত বেছি ধুনীয়া হয়। আৰু যিহেতু মোৰ ৰুমটো বহুত বেছি মানে একদম বস্তুৰে ভৰি থাকে ন, মানে কনজাষ্টেড হয় এৰিয়াটো, গতিকে মানে অকণমান জেগাত থ'ব পৰা তেনেকুৱা মানে অৰ্গেনাইজাৰ লাগিছিলে। সেইটো কাৰণে এইটো 7 টায়াৰ হয়, মানে 7টা ড্ৰয়াৰ আছে ইয়াতে। আৰু বাবুৱে লগাই দিছে, সি বহুত কষ্ট কৰি বেচেৰা লগাই দিছে। অফিচৰ পৰা আহি পোৱাৰ পিছতে আকৌ এইটোত ধৰিলে, অৰ্ডাৰটো যেতিয়া আহি পালে। তাৰপিছত সি নহ'লে মই লগাব নোৱাৰিলোঁ হয়, বিক্ৰমো যিহেতু নাই এতিয়া। গতিকে মানে এতিয়া বুলি এইটো কাৰণে কৈছোঁ, মানে কালিয়ে আহিছিলে অৰ্ডাৰটো। আজি বিক্ৰম আহিছে, কিন্তু কালিয়ে বাবুৱে এইটো ফিটিং কৰিলে। আৰু ফিটিং কৰি মোৰ বিচনাৰ এই কৰ্ণাৰটোতে ধুনীয়াকৈ হৈ গ'ল। আৰু ড্ৰয়াৰকেইটা চাওক না, ইমান স্পেচ আছে, মানে বহুত বেছি বস্তু ধৰে। আৰু মই ইয়াত কি থৈছোঁ এতিয়া দেখাই দিছোঁ, পিছলৈ বাৰু সাল সলনি হ'ব। এতিয়া পানী বটলটো আৰু মই পঢ়ি থকা কিতাপ দুখন ওপৰতে থৈছোঁ। আৰু এইটো নেল পলিচৰ ৰিম'ভাৰটো ইয়াতে আছিলে, মানে মই নেল পলিচ লগাই ইউজ কৰিছিলোঁ আজি। এয়া ওপৰত থৈছোঁ কপাহ অলপমান আৰু মেকআপ
ৰিমুভাৰ আৰু পাৰফিউম এনেকৈ কিবা কিবি মানে সদায় ইউজ নোহোৱা বস্তু কিছুমান আৰু ইয়াত মোৰ সদায় লাগি থকা এচেঞ্চিয়েল মেডিচিনছখিনি বিচনাৰ কাষতে থাকিলে ভাল হয় আৰু ইয়াত মোৰ মেকআপ এচেঞ্চিয়েলছ অলপমান থৈছোঁ আৰু নেল পলিচ কিবা কিবি এইবোৰ পিছত সলনি কৰা যাব আৰু এইটো খালী আছে এটা বক্স আৰু এইটোত থৈছোঁ ইস্ত্ৰিটো আৰু হেয়াৰ ড্ৰায়াৰটো আৰু তলৰ দুটা বক্স মাক দিছোঁ এইটো মাৰে হয় মাৰ মানে এনেকুৱা ক্লাটছ পাৰ্চ এনেকুৱা মানে সৰু বেগ কিছুমান থৈছে আৰু এইটোত মাৰ মেচিনৰ মানে চিলাই মেচিনৰ বস্তু কিছুমান পিছলৈ সাল সলনি কৰি যেনেকৈ মানে প্ৰয়োজন হয় ব্যৱহাৰ কৰিম আকৌ এতিয়া আহি গ'লোঁ আজিলৈ আৰু মই এতিয়া আহিছোঁ মোৰ কাৰণে আজি এটা বেলেগ ধৰণৰ ডিনাৰ তৈয়াৰ কৰিবলৈ আজি ৰাতি মই ভাত নাখাওঁ ভাবিছোঁ ডালিয়া বনাম আৰু ডালিয়াৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ডালিয়াৰ দুটা টাইপত বনাব পাৰি গাখীৰেদি ক্ষীৰ টাইপত আৰু এটা হৈছে ভেজিছ দি মানে ভেজিটেবল দি যিহেতু আজি পায়স খালোৱে গতিকে ভাবিছোঁ ভেজিটেবল দি বনাওঁ এয়া গাজৰ অলপমান বিলাহী অলপ লেচেৰাম আৰু বিট কাটি লৈছোঁ বিটটো সকলোৱে ভাল নাপায় কিন্তু মই বিট খাব বেয়া নাপাওঁ বাৰু আৰু হেল্ডিও হয় যিহেতু আৰু এতিয়া খোৱাটো ভাল সেইটো কাৰণে বিটটো দিম বুলি ভাবিলোঁ আৰু ইয়াতে পিঁয়াজ কাটি লৈছোঁ আৰু এটা জলকীয়া দিছোঁ বেছি জ্বলা নাখাওঁ যিহেতু আৰু মই কুকাৰটো ল'লোঁ কুকাৰটোত অলপমান তেল গৰম কৰি গোটা জিৰা দুটামান দিছোঁ মছলাৰ ভিতৰত সেয়াই আৰু পিঁয়াজ জলকীয়া এতিয়া পিঁয়াজ জলকীয়াখিনি ভালদৰে ভাজি ল'ম আৰু পিঁয়াজ জলকীয়াখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াৰ পৰা মই বিলাহীখিনি প্ৰথমে দিম কাৰণ বিলাহীখিনি প্ৰথমে ভাজি লোৱাটো দৰকাৰ আৰু তেতিয়াহে বাকী চব্জিখিনিও ভালকৈ সিজে আৰু বিলাহীটো প্ৰথমে দিয়া যায় মাংস চাংস বনালেও তাৰপিছত বিলাহীৰ ওপৰতে নিমখ আৰু হালধিখিনি দি দিলোঁ যাতে সোনকালে ভাজা যায় মানে আন্দাজ অনুসৰি দিলেই হ'ল যিমানটো ডালিয়া বনাম বুলি ভাবিছে তেনেকৈ মানে দি ল'ব আৰু যদি এইটো ৰেচিপি ট্ৰাই কৰে তাৰপিছত বিলাহীখিনি ভাজা হোৱাৰ পিছতে মই ইয়াত বাকী চব্জিখিনিও দিলোঁ চব্জি নিজৰ পচন্দ অনুসৰি দিব পাৰে যোনে যি চব্জি খাই ভাল পায় মই এইখিনিয়ে আছিলে ঘৰত চব্জি গতিকে এনেকৈ দি লৈছোঁ আৰু কিবা কিবি আছিল যদিও আৰু কাটিব মন নাই ৰঙালাও দিব পাৰে ইচ্ছা কৰিলে আলু দিব পাৰে আৰু তাৰপিছত ডালিয়াৰ যিখিনি মই ধুই থৈছিলোঁ আৰু সেইখিনি ধুই লৈয়ে ইয়াত ভাজি লৈছোঁ চব্জিখিনিৰ লগত তিয়াই নুঠোৱাকৈ মানে এনেই ধুয়ে দি দিছোঁ আৰু তাৰপিছত মই এই বাতিটোৰে 4 বাতি পানী দি ল'লোঁ মানে ডালিয়াও অকণমান বেছিকৈ বনাইছোঁ আৰু কোনোবাই খাই যদি খাব বুলিয়ে তাৰপিছত কুকাৰটো বহাই দিলোঁ আৰু ইয়াতে পেকেটটোত লিখা আছিলে 4টা হুইচেল মৰাবলৈ মই পিছে 5টা হুইচেল মৰালোঁ আৰু এয়া হৈ গ'ল ৰেডি ডালিয়া মানে হুইচেল ঠাণ্ডা হোৱাৰ পিছত খুলিলোঁ আৰু ইয়াত ডালিয়া হৈ গ'ল অলপ যে পনীয়া পনীয়া খিচিৰি খাই যোনে ভাল পায় তেওঁলোকে এইটো খায়ো এনেকৈ ভাল পাব পানীটো অকণমান বেছিকৈ দিয়া হৈছে মোৰ বাৰু অলপমান শুকানকৈও খাই চাব পাৰে যদি ইচ্ছা কৰে আৰু এয়া মোৰ ডিনাৰ ৰেডি এতিয়া খাবৰ কাৰণে খাই চাওঁ আৰু এটা জলকীয়া দিছিলোঁ ইমান বেছি জ্বলা হৈ গৈছে নহয় বেছিকৈ নিদিবই মানে হুইচেল যিহেতু বেছি মাৰা যায় গতিকে জ্বলাটো গোটেই বিয়পি পৰে টেষ্টি হৈছিলে খাবলৈ বহুত বেছি এনেকৈ খাই চাব পাৰে আৰু খিচিৰি খাই ভাল পোৱা সকলেতো ভালেই পাব নিশ্চয় ৰাতিৰ আহাৰ খাই ল'লোঁ আৰু এতিয়া শুব লাগে আৰু ভাবিছোঁ ভিডিঅ'টো কালিৰ যিখিনি মানে ভিডিঅ' হ'ব সেইটো বেলেগ এটা ব্লগত আহিব গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ কাৰণ ইতিমধ্যে বহুত বেছি দীঘল হৈছে গতিকে আজিৰ ব্লগটো ইমানতে সামৰিছোঁ কেনেকুৱা পালে জনাব কমেণ্ট কৰি নেক্সট ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ সোনকালে সকলো ভালে থাকক বাই বাই